নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো আজি নতুনকৈ যিমানখিনি ভ্যাকেন্সি মুকলি হৈছে মই গোটেইখিনি ডিটেইলছটো আপোনালোকক দেখুৱাম সো আপোনালোকে ভিডিওটো শেষলৈ চাব যে ভিডিওটো মই আৰম্ভ কৰো আজিৰ প্ৰথম ভ্যাকেন্সি যেটো আহিছে হেতু আপোনালোকৰ উইজডম পাব্লিক স্কুল মিৰ্জাৰ পৰা আহিছে ইয়াত আপোনালোকৰ ৰিকোয়াৰ্ড মন্টেছৰী পিআৰটি এণ্ড টিজিটি টিচাৰ্ছ ফৰ অল সাবজেক্ট কোৱালিফিকেশন মাষ্টাৰ্ছ থাকিব লাগিব তাৰ লগতে বিএড লাগিব কোনোবা যদি এপ্লাই কৰিব বিচাৰে ইয়াতে আপোনালোকৰ নিজৰ ৰিজিউমিখন ইয়াত যেটো মেইল দিয়া আছে এই মেইলটোত পঠাই দিব আৰু কিবা যদি জানিব লগা থাকে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব এটো আছিল আজি 1 নম্বৰ ভ্যাকেন্সি আজি 2 নম্বৰ যেটো ভ্যাকেন্সি আহিছে হেতু আহিছে আপোনালোকৰ বজৰং কাৰ ওয়াৰ্ল্ড কাৰ শোৰুম হয় এটো লোকেশন হ'ব আপোনালোকৰ নগাঁও 1 নম্বৰ পোষ্ট হৈছে কাস্টমাৰ কেয়াৰ মেনেজাৰ কোৱালিফিকেশন এনি গ্ৰেজুৱেট আৰু এক্সপেৰিয়েন্স লাগিব 1 to 2 ইয়াৰ্স 2 নম্বৰটো হৈছে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ qualification any graduate minimum experience লাগিব 1 year freshers can also apply যদি fresher হয় apply কৰিব পাৰিব লোকেশন মই কলুৱে নগাঁও দেওধৰ বুলি দিয়া আছে কন্টাক্ট নম্বৰ দিয়া আছে আৰু ইয়াতে মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু এপ্লাই কৰা লাষ্ট ডেট ইয়াতে 27 ফেব্ৰুৱাৰী পিছৰ যেটো ভ্যাকেন্সি এটো ট্ৰেভেল এজেন্সি এটাৰ পৰা আহিছে 1 নম্বৰ পোষ্ট হৈছে এক্সিকিউটিভ ইন্টাৰনেশ্যনেল ওয়াৰ্কিং Package of আপনার working experience of 2 years in a reputed travel agency. 2 নম্বৰটো হৈছে আপনার executive sales and marketing or কারণে working experience of 2 years preferred 2 বছৰ experience থাকিলে আপনার preference দিব কোনোবা যদি ইন্টারেস্টেড হয় দেন এই ইয়াতে যেটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট আপনার 28 ফেব্ৰুৱাৰী পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপনার দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটালৰ পৰা আহিছে পোষ্ট টু হিসে আপোনালোকৰ বিলিং এক্সিকিউটিভ কোৱালিফিকেশন বিকম পাস কৰা হলে হ'ল এক্সপেৰিয়েন্স লাগিব আপোনালোকৰ থাকিলেও হ'ব না থাকিলেও হ'ব ইয়াতে ফ্ৰেছাৰ্ছ ক্যান অলসো এপ্লাই দিয়া আছে স্যালাৰি নেগোশিয়েবল হ'ব আৰু কোনোবা যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব মোবাইল নম্বৰো দিয়া আছে বা হোৱাটসএপ কৰিবও পাৰিব ইমিডিয়েট যদি জয়েন কৰিব পাৰে তেতিয়া হলে আপোনালোকক প্ৰিফাৰেন্স দিব পিছৰ যেটো ভ্যাকেন্সি এটো আপোনালোকৰ দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটালৰ পৰা আহিছে পজিশন যেটো হেতু হল ব্লাড বেংক টেকনিশিয়ান Qualification লাগিব BMLT 1 year experience লাগিব আপোনালোকৰ কম্পোনেন্ট ব্লাড বেংকত কাম কৰা স্যালাৰি নেগোশিয়েবল হ'ব ইয়াতো মেইল দিয়া আছে আৰু হোৱাটসএপ নম্বৰ দিয়া আছে সো এপ্লাই কৰি ল'ব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ জুনিয়ৰ HR অফিচাৰ কাম এডমিনিষ্ট্ৰেটৰ ভ্যাকেন্সি হয় candidate should be able to communicate well in English Hindi have good knowledge of Excel and Word with 1 to 2 years of experience so এখিনি আপোনালোকে জানিব লাগিব আৰু কোৱালিফিকেশন ইয়াতে আপোনালোকৰ মেনশন কৰা নাই কিন্তু MBA কৰা হলে হ'ব MBA যদি HR ত কৰা আছে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 28 ফেব্ৰুৱাৰী হ'ব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু BMG ইনফৰমেটিক্স প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াতে আপোনালোকৰ 1 নম্বৰ পোষ্টটো 1 নম্বৰ পোষ্ট নহয় ইয়াতে এটাই পোষ্ট ওলাইছে এটো হল সেলস এক্সিকিউটিভ ইয়াতে জব কোড এটা দিয়া আছে 001 এটোৰ কাৰণে কোৱালিফিকেশন সায়েন্স গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম আৰু উইথ ফেয়াৰ নলেজ ইন IT সলিউশনস IT নলেজ থাকিব লাগিব এক্সপেৰিয়েন্স ক্যান্ডিডেট উইল গিভেন প্ৰিফাৰেন্স যদি এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিব কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ সেলস এক্সিকিউটিভ আৰু জব কোডটো আপোনালোকে মেনশন কৰি দিব 001 বুলি এটো এপ্লাই কৰা লাষ্ট ডেট হ'ব 28 ফেব্ৰুৱাৰী পিছৰ যেটো ভ্যাকেন্সি আহিছে এটো আপোনালোকৰ স্কুলৰ পৰা আহিছে স্কুল নহয় ESSC এডুকেশন চেণ্টাৰৰ পৰা আহিছে নাৰেংগী মন্টেছৰী ট্ৰেইন টিচাৰ আৰু BEd টিচাৰৰ ভ্যাকেন্সি হয় এটো যদি এপ্লাই কৰিব বিচাৰে ইয়াতে 27 ফেব্ৰুৱাৰীৰ আগতে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব পিছৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ we are hiring eligible candidates can apply for session 24-25 teachers for the following subjects এটো টিচাৰৰ ভ্যাকেন্সি হয় সাবজেক্ট এটা আছে ইংলিশ হিন্দি ম্যাথমেটিক্স ফিজিক্স biology chemistry computer economics business studies social studies qualification ইয়াতে পোষ্ট গ্ৰেজুৱেট লাগিব তাৰ লগতে BEd লাগিব এই ওপৰৰ গুটে কিটা পোষ্টৰ কাৰণে পিছৰ পোষ্টটো আপোনালোকৰ মন্টেছৰী ট্ৰেইন আৰু ডান্স ইনস্ট্ৰুমেন্ট টিচাৰৰ ভ্যাকেন্সি আছে ইনস্ট্ৰুমেন্টত আপোনালোকৰ তবলা এণ্ড ড্ৰামছ জানিব লাগিব কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী লাগিব ইন পাৰফৰ্মিং আৰ্টছ ডিপ্লোমা ইন ডান্স ইনস্ট্ৰুমেন্ট সো এইটো ইয়াৰে এখিনি কোৱালিফিকেশন লাগিব স্পোর্টসৰ কাৰণে ভ্যাকেন্সি আছে আপোনালোকৰ বেডমিন্টন সুইমিং মেল ফিমেল দুইটাৰ কাৰণে আছে সুইমিংত মেল ফিমেল দুইটাৰ কাৰণে হয় ক্ৰিকেট স্কেটিং টেবল টেনিস লং টেনিস স্কোয়াশ বাস্কেটবল কাৰাটে আৰু টাইকোৱাণ্ডো
ইয়াতে আপোনালোকৰ হোষ্টেল ফেচিলিটি ইজ এভেইলেবল ইফ ৰিকুৱাৰ্ড, যদি লাগে হোষ্টেল ফেচিলিটি পাব। ফৰ এডুকেটৰ্ছ দে শুড বি ফ্লুৱেণ্ট ইন ইংলিছ, এডুকেটৰসকলৰ কাৰণে ইংলিছ ফ্লুৱেণ্ট হ'ব লাগিব। ইয়াতে স্কুলৰ মোবাইল নম্বৰ দিয়া আছে, ইয়াতে স্কুলৰ ৱেবছাইটো দিয়া আছে, এইটো ভিজিট কৰি চাই ল'ব পাৰিব। মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই দিব। আৰু এইটো ৱাক ইন ইণ্টাৰভিউ যদি যাব বিচাৰে কোনোবাই এইটো এড্ৰেছত গুচি যাব, ইয়াতে দিয়া আছে চাওক। পিছৰ যিটো ভেকেঞ্চি আহিছে এইটো কুচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। পজিশ্যন হ'ব আপোনালোকৰ চেলছ এক্সিকিউটিভ। ইয়াতে কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ব। বেনিফিটছ আছে চেলাৰী, ইনচেণ্টিভ আৰু PF ESI। ইণ্টাৰভিউ ডেট হ'ব 28 to 29, দুদিন হ'ব ইণ্টাৰভিউ। টাইম দিয়া আছে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 4টা বজালৈ। আৰু আপোনালোকৰ ইণ্টাৰভিউ এড্ৰেছটো দিয়া আছে বৰপেটা টাউন নিয়াৰ এক্সিছ বেংক, আছাম। এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে হ'ব লোকেশ্যনটো। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰত আপোনালোকে কল কৰি ল'ব যদি এড্ৰেছ বিচাৰি নাপায় কোনোবাই। পিছৰ যিটো ভেকেঞ্চি আহিছে এইটো হ'ল আপোনালোকৰ 1 নম্বৰ বস্তু হৈছে কম্পিউটাৰ অপাৰেটৰ। এইটোৰ কাৰণে আপোনালোকৰ প্ৰফিচিয়েণ্ট হ'ব লাগিব ইংলিছ উইথ এক্সপিৰিয়েঞ্চ ইন অনলাইন ফাইলিং, ইমেইল, ডাটা এণ্ট্ৰি, ইণ্ডিপেণ্ডেণ্ট কৰেছপণ্ডেঞ্চ এক্সেট্ৰা, এইখিনি আপোনালোকে জানিব লাগিব। 2 নম্বৰটো হৈছে ৰেকৰ্ড কিপাৰৰ ভেকেঞ্চি, এক্সপিৰিয়েঞ্চ অফ এটলিষ্ট 5 years। কম্পিউটাৰ অপাৰেটৰ কাৰণেও কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, লগতে এইখিনি জানিব লাগিব ইয়াত যিখিনি এক্সপ্লেইন কৰা আছে। ৰেকৰ্ড কিপাৰৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। চেলাৰী আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত দিয়া হ'ব। ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। লাষ্ট ডেট আপোনালোকৰ 28 February হ'ব। পিছৰ ভেকেঞ্চিটো ফাৰ্মা ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে। এটা ভেকেঞ্চি আছে, ইয়াতে কোৱালিফিকেশ্যন মিনিমাম 12 পাছ কৰা হ'লে হ'ব আৰু টিল এনি গ্ৰেজুৱেট বুলি দিয়া আছে। গ্ৰেজুৱেশ্যনলৈকে কৰা হ'লে হ'ব, তাৰ ওপৰত হ'লেও হ'ব। এজ লিমিট 30+ দিয়া আছে আৰু এক্সপিৰিয়েঞ্চ লাগিব 2 years, মিনিমাম 2 years লাগিব ৱেৰ হাউচ ইনচাৰ্জ হিচাপে কাম কৰা। ইণ্ডাষ্ট্ৰী ফাৰ্মাচিউটিকেল মেণ্ডেটৰী ইয়াতে দিয়া আছে। জব ডেছক্ৰিপশ্যনখিনি চাই লওক। অভাৰঅল এক্টিভিটি অফ ৱেৰ হাউচ ফ্ৰম ডাইট, ফ'ল' আপ, মেটেৰিয়েলছ ডিছপেচ, ৰিকনচিলেশ্যন, মেন পাৱাৰ মেনেজমেণ্ট, এইখিনি কাম কৰিব লাগিব, এইখিনি ৰেছপনচিবিলিটি থাকিব। কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। লাষ্ট ডেট 28 February হ'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে এইটো এঞ্জেলিকা HS স্কুলৰ পৰা আহিছে। এইটো স্কুলখন আপোনালোকৰ গুৱাহাটী নেমকেয়াৰ হস্পিটেলৰ অপজিট ছাইড ভাঙাঘৰত আছে। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যনছ আৰ ইনভাইটেড বাই এন ইংলিছ মিডিয়াম স্কুল ফৰ এছিষ্টেণ্ট টিচাৰ্ছ। এছিষ্টেণ্ট টিচাৰৰ ভেকেঞ্চি হয়। কোৱালিফিকেশ্যন আপোনালোকৰ MA লাগিব, নহ'লে MSc লাগিব, প্ৰিফাৰেবলি উইথ BEd DLEd ইন অল ছাবজেক্টছ ইনক্লুডিং কম্পিউটাৰ ছায়েন্স। BEd নহ'লে DLEd থাকিলে হ'ব অল ছাবজেক্টৰ কাৰণে। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো হ'ল আপোনালোকৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ মেল অৰ ফিমেল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ উইথ প্লিজিং পাৰ্চনেলিটি হেভিং ষ্ট্ৰং চেলিং এণ্ড ইফেক্টিভ কমিউনিকেশ্যন স্কিলছ ফৰ এ ফাৰ্মা মেজৰ কোম্পানী। হেডকোৱাৰ্টাৰ হ'ব আপোনালোকৰ গুৱাহাটী, যোৰহাট আৰু শিলচৰ, এই 3টা লোকেশ্যন হ'ব। চেলাৰী হ'ব, লগতে পাৰ্কছ হ'ব আৰু পাৰ্ক ভিজিট শ্বেল মেচ বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী। এপ্লাই কৰিব খুজিলে ইয়াতে মেইল দিয়া আছে, এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট 27 February হ'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ চেণ্ট জোচেফ স্কুল বৰকুচি মিৰ্জাৰ পৰা আহিছে। ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰৰ ভেকেঞ্চি হয়। ছাবজেক্ট কেইটা চাই লওক, আছামিজ, ছায়েন্স, মেথছ এণ্ড কম্পিউটাৰ, অল ক্লাছেছ CBSE কাৰিকুলামৰ হয়। কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইলত বায়'ডাটা উঠাই এপ্লাই কৰি ল'ব। লাষ্ট ডেট আপোনালোকৰ 27 February হয়। ইয়াতে আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে BEd লাগিব বুলি মেনশ্যন কৰা নাই। আপোনালোকৰ যদি মাষ্টাৰ্ছ আছে বা গ্ৰেজুৱেশ্যন কৰা আছে এপ্লাই কৰিব পাৰিব। চ' আজি এইখিনি আছিলে ভেকেঞ্চি। জবৰ আপডেটসমূহ যদি সদায় পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। চ' আজি এইখিনি আছিলে, ধন্যবাদ। নমস্কাৰ, প্ৰাইভেট আছাম কেৰিয়াৰত স্বাগতম জনাইছোঁ।